সঁচাকৈ মানুহ জাতিটো কিন্তু বৰ আচৰিত নহয়নে বাৰু মানুহ জীয়াই থাকিলে কত কিমান নিয়ম কানুন মানে কিন্তু মৰাৰ পিছত একো নাই কাৰ কান্ধত উঠি পেলাই শ্মশানত যাবলগীয়া হয় তাৰ কোনো ঠিক নাই নহয়নে ভাবিলে একদম আচৰিত লাগে জীয়াই থাকোঁতে কিন্তু এঘৰে মাছ মাংস খাই এঘৰত নাযাওঁ সিঘৰে আমুকটো খাই সিঘৰত নাযাওঁ তেনেকুৱা কিছুমান স্বভাৱ কিন্তু মৰাৰ পিছত কাৰ কান্ধত উঠি পেলাই যাবলগীয়া হয় এটো ভগৱানে জানে আৰু সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আজি যেহেতু জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে মোৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আৰু মই হে জন্মাষ্টমী পাতিব নোৱাৰিম এনে ঘৰতে চাকি এগছ বা প্ৰসাদ কেইটামান দি কৰি থৈ দিছোঁ যেহেতু আমাৰ একদম কাষতে মানে মানুহ এগৰাকী ঢুকালে আৰু আমাৰ এইটো সাইডত প্ৰথম মানুহ আজিলৈকে মই অহাৰ পৰা প্ৰথম মানুহ এগৰাকীয়ে ঢুকাইছে গতিকে মনটো ভাল নহয় যেনতেন মানে নিয়মটো কৰি পেলাই থৈ দিছোঁ মামনি আৰু আমাৰ সংগীতা বজাৰ যাবলৈ ওলাইছে মই নাযাওঁ মানে এখনত তিনটা যাব নোৱাৰি এয়া আমাৰ ভিআইপিটো চাব নেকি 36 আমাৰ নেশ্যনেল হাইৱে আমাৰ নেশ্যনেল হাইৱে এইটো এয়া মামনি ওলাইছে এয়া যোৱা 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 সোনকালে আহিবা ভোট জলকীয়া আনিবিচোন ঐ ভোট জলকীয়া লৈ আহিবা বাই বাই সোনকালে আমাৰ ইহঁতৰ পিছ চাইডে যিখিনি কাপোৰ দেখিছে সেইখিনি হ'ল মৰা ঘৰীয়া মই কৈছিলোঁ যে মানুহ এগৰাকী ঢুকাইছে বুলি তেওঁলোকৰ কাপোৰ সেইখিনি আৰু মই যে কৈছিলোঁ আমাৰ ওচৰতে মানুহ মৰিছে বুলি এই ঘৰ মানুহৰ মানুহ মৰিছে যিয়ে ন কিছুমানে কৈছে জন্মাষ্টমী আজি আৰু কিছুমানে কৈছে কালিলৈহে বোলে ৰাতি 12টাৰ পৰা লাগিছে বুলি কৈছে আৰু মই এনেই প্ৰসাদ কেইটামান দি পেলাই নিয়মটো কৰি থৈ দিছিলোঁ এতিয়া যিহেতু গম পালোঁ যে কালিলৈ বুলি এতিয়া আকৌ কালিলৈ পাতিব লাগিব আৰু আপোনালোকে জানে যে মই আগদিনাখনেই ভিডিঅ'টো মানে কৰি থৈ দিওঁ পিছদিনাখন দিওঁ গতিকে এদিন উলট পালট হৈ যায় সেইটো কাৰণে আকৌ হেৰি নকৰিব দেই দায়দোষ নধৰিব যিগৰাকী মানুহ ঢুকাইছে সেই মানুহগৰাকী হ'ল মানে মণিপুৰী মানুহ আৰু সিহঁতে আমাৰ ভাষাটো ইমান বুজি নাপায় আৰু কি হৈছে তেখেত আহিছে নতুনকৈ কৈছোৱে নহয় জানো নতুনকৈ আহিছে আৰু মোৰ লগত ইমান মানে হেৰি নাই অহা যোৱা নাই আৰু ল'ৰাজন আছে ল'ৰাজনে যিহেতু আমাৰ মানুহজনে য'ত কাম কৰে সিও সেইটো কোম্পানীতে কাম কৰে আৰু মোৰ লগত প্ৰায় ৰাস্তাৰ কামত সি সহায় কৰি দিয়ে আপোনালোকে দেখিছেই চাগে মোৰ ভিডিঅ' যোনসকলে চাই গতিকে এতিয়া তালৈ চাই বেয়াও লাগিছে আৰু তিলনি নোযোৱাকৈ আমাৰ নিয়মমতে তিলনি নোযোৱাকৈ আমি যাব নোৱাৰোঁ নহয় জানো কালি মানুহজন গৈছিলে কিন্তু খৰি দিবলৈ যাব পৰা নাই যিহেতু তেওঁ ডিউটিত গুচি গ'ল আৰু আমিও মন্দিৰত গুচি যাবলগীয়া হ'ল যোৱা নাই আৰু তিলনিৰ দিনাখন কানি কাপোৰ ধোৱা কৰাৰ পিছতহে মানুহবিলাকৰ ৰাহজাহ হয় নহয়নে কিন্তু তেহেঁতৰ দেখোন অহা যোৱা হৈ আছে সেইটো আৰু ইমানখিনি নাজানো দিয়কচোন গতিকে কাইলৈহে আমি চাগে যাম কালিলৈ তিলনি যাওক বা পিছদিনাখন যাম আৰু কালিলৈ যাব নোৱাৰিম কিবা কিবি কামো থাকে আৰু আছে অলপ কিছুমান হেৰি ব্যক্তিগত হেৰি কথা যিহেতু হাতখন মুখখন লৈ পেলাই যাব নোৱাৰিম বহুতখিনি হেৰি কৰিব লাগিব যেহেতু ল'ৰাটো মানুহজনৰ লগৰে হয় সেইটো কাৰণে বেয়া লাগিছে বহুত বেয়া লাগিছে কি হয় চাই লওঁ আৰু খিনিতে থুৰতে এটা কথা কওঁ কিছুমান মানুহ আছে নহয় বহুত নিয়ম নীতি দেখায় বা মাছ মাংস নাখায় কিবা এটা কয় বোলে হেৰি মাছ বুলি নাখায় জিজি বুলি খায় ঠিক তেনেকুৱা কিছুমান কথা আৰু যেহেতু আমি অসমীয়া মানুহ মানে আমাৰ ঘৰত মাছ মাংস খোৱা হয় সেইটো কাৰণে মানে অলপ হেৰিও কৰে সেইটো কাৰণে কিছুমান মানে মনত বেয়া লাগে কিন্তু বেয়া লাগিলেও একো নাই এৰা ধৰা মাজেদি চলিব লাগিব যেহেতু যিগৰাকীয়ে সেইবিলাক ধৰিছিলে তেওঁ ঢুকাই গ'ল গতিকে ল'ৰাটোৰ লগত আমি মিলিজুলি থাকিব লাগিব ভাল নালাগে মানে তেনেকুৱা কিছুমান নিয়ম নীতি হেৰি দেখুৱালে তেওঁলোকৰ যেতিয়া নিয়ম নীতি আছে মোৰো আছে নহয় জানো মই আকৌ মানুহজনী তেনেকুৱা কোনোবাই ভাল পাওক বেয়া পাওক সেইবিলাক প্ৰশ্ন নুঠে যিটো হয় মই সেইটো কমেই গতিকে তোমালোকৰ নিয়ম নীতি আছে যেতিয়া আমাৰো নিয়ম নীতি আছে আমি পিছতহে যাম আৰু তিলনি চিলনি যোৱাৰ পিছত তেতিয়াহে আমিও তেওঁলোকৰ ঘৰত যাম
একো কোৱা নাই, কিন্তু মই এতিয়া মানে অলপ এনেকৈ বোৱাৰীজনীক আগবঢ়াবলৈ যেতিয়া আহিছোঁ তেতিয়া মানে সিহঁতৰ ভাষাতে কৈ আছে। মই ভাষা বুজি পাওঁ, কিন্তু মই ক'ব নাজানো। এইটোৱে কৈছে যে কিছুমান থাকে নহয় কাষৰ মানুহ যে উচতাই জোল খোৱা কিছুমান মানুহ, কিন্তু একো নাই। মই যেতিয়া তাত সোমাই যাম উফৰি যাব লাগিব সেইবিলাক মানুহ। কি কৰিবলৈ আহিছে এতিয়া? মৰা ঘৰত আহি পেলাই লোকৰ চৰ্চা বা মই গৈছোঁ নগৈছোঁ সেইটো কথা ক'লে নহ'ব। শুনক, মানুহগৰাকী ঢুকাইছে 5টা বজাত, নহয় জানো? আৰু মই মানে ভৰালী নামঘৰত যাবলৈ ওলাইছোঁ 7টা বজাত, আৰু সেই 7টা বজাত আৰু আগদিনাখন মোৰ ৰাতি টোপনি ক্ষতি হৈছে কিয়? মানুহজনৰ নাইট ডিউটি পৰিছে আৰু ল'ৰাটো ক'ৰবাত গৈছে, অহা দেৰি হৈছে। গতিকে শুওঁতে আমাৰ দেৰি হৈ গ'ল, আৰু ৰাতিপুৱা যিহেতু সোনকালে উঠিবলগীয়া হৈছে। মানুহজন আহিছে 3টা বজাত। আপোনালোকে নিজে চাওক, মই জানো তেতিয়া যাব পাৰিম? আৰু মই যোৱাৰ পিছতে যিহেতু মই আগদিনাখনেই মানে শৰাই আগবঢ়াই থৈছোঁ, মই তাত গৈ আকৌ মই কি কৰিমগৈ? এইফালে সময়টো হেৰি হৈ যাব। কালি ইয়াৰ পৰা 7টা বজাত গৈছোঁ যদিও আমি তাত পাওঁতে কৰোঁতে 11-12টা বাজিছে, 12টাই বাজি গ'ল, আৰু আহিছোঁ তাৰ পৰা 4টা বজাত। গতিকে চাওকচোন, ইমান দূৰলৈ গৈছোঁ, আমি জানো যাব পাৰিম? কিন্তু কি হৈছে, মানুহজনকে পঠাই দিছোঁ, তুমি এবাৰ খবৰটো লৈ আহা। আৰু ইমান ৰাতিপুৱাতে মানুহো নাহে নহয় শ্মশানলৈ, আৰু শ্মশান আমাৰ ইয়াত নহয়, দূৰলৈ নিছে তেহেঁতে, বশিষ্ঠৰ ফালে। গতিকে যাব নোৱাৰিলে। কিন্তু এতিয়া তেহেঁতে আলোচনা কৰি আছে, মানে তেহেঁতৰ ভাষাতে কৈ আছে যে মানে নাই অহা, মই সেইটো কথা কৈছে। মই বুজি পাইছোঁ যে নাই অহা, নাহক দে, তহঁতক কি কৰিব। কিন্তু যিকেইজনীয়ে আহি পেলাই সেই কথাখিনি আলোচনা কৰি আছে, তেহেঁতে আকৌ 5 পইচা এটা দি পেলাইও সহায় কৰিব নোৱাৰা। কিবা কয় নহয়, মৰাৰ চালটানি খোৱা, তেহেঁত হ'ল তেনেকুৱা। গতিকে এইবিলাক মানুহৰ কথা হেৰি কৰাৰ পিছতে মোৰ এতিয়া মানে বহুত খং উঠিছে। খং উঠাৰ কাৰণে পাহাৰৰ ওপৰৰ ফালে আহিছোঁ। ইহঁতক আগবঢ়াই দিয়াৰ পিছতে মানে বেলেগ এগৰাকী মানুহে ক'লে আহক বুলি। তালৈ গৈ ইমান মহে কামুৰিছে, অলপ সময় ৰখি তেহেঁতৰ কাম বনখিনি চালোঁ, চাই পেলাই এইফালে আহোঁতে সেই কথাখিনি শুনিছোঁ। এতিয়া মোৰ মাথাটোৱে কাম নকৰা হৈ আছে, গম পাইছেনে? যিহেতু ময়ো মানে কি হয়, পৰচৰ্চা কৰি নাথাকোঁ, আৰু মোৰ কথা যদি তেনেকৈ পাতি থাকে, আৰু মই বুজি পাইছোঁ, কাৰণ এইকণত নোযোৱা মানুহ ময়ে। আৰু শুনক, মই কওঁ, এইখিনিত অসমীয়া মানুহ ময়ে আছোঁ, চব মণিপুৰী আৰু বেলেগ বেলেগ জাতিৰ মানুহ, কাৰণ সিহঁতৰ লগত মই মিলিব নোৱাৰোঁ। সিহঁতে নকওঁ আৰু এইখিনি কথা বাৰু। তাৰ মাজতে এঘৰ আছে আকৌ, সিহঁতৰ লগত আকৌ মিলিব নোৱাৰে, মানে ইমান মিলিব নোৱাৰে। আৰু এনেই কথা বতৰাটো পাতিবই লাগিব ন, নিজৰ হেৰি মানুহ যেতিয়া। কিন্তু কেনেকুৱা মানে চব হেৰিটো মিলিব নোৱাৰে। সেই মানুহজনো আকৌ বাহিৰত কাম কৰা, আৰু বাহিৰত কাম কৰা মানুহে নিশ্চয় মানুহৰ লগত মিলিব জানে ন। অসমীয়া বা কিবা মানুহ এইবিলাক জাত পাতৰ কথা নাহে, তেতিয়া তেওঁলোক চবৰে লগতে মিলিব লাগে। আৰু মানে যেতিয়া বেলেগৰ ওলাই যায়, 2-4জন লগ পায়, তেতিয়া নিশ্চয় বেলেগ কথা মানে শিকে, আৰু শিকাৰ কাৰণে তেওঁ বুজি পাইছে, আৰু সেইটো কাৰণে তেওঁ মোৰ লগত মানে অহা যোৱা কৰে, বা কিবা কিবি কথা মানে আমি হেৰি ৰাখোঁ, আৰু যোগাযোগ ৰাখোঁ। বা ৰাস্তা কামতো দেখেই মানুহজনে কেনেকুৱা। মই কৈছোঁৱে, এইকণত এজনেই মানুহ আছে ৰাস্তা কামত তেনেকুৱা, আৰু এতিয়া যিজন ল'ৰাৰ মাক ঢুকাইছে সেই ল'ৰাজন তেনেকুৱা, মানে আগৰণুৱা। এই দুজনৰ কাৰণে আৰু মই মিলি পেলাই সেই ৰাস্তাটোৰ কামত মানে আগভাগ লৈ পেলাই অকণমান মানুহ অহা যোৱা কৰিব পৰা হৈছোঁ, গম পাইছেনে? আৰু এনেকুৱা সি কৈ আছিলে মোক, ল'ৰাটোৱে, বৌ মা বা কেতিয়া কি হয় ঠিক নাই, ৰাস্তাটো লাগে দিয়ক, আৰু আমাৰ গাড়ী চাৰিও আনিব লাগে, ঢুকাই গ'লেতো দিগদাৰ হ'ব। হয়ো হয়, চাওক ৰাস্তাটো আমি খুলিছোঁ, আৰু মানুহগৰাকীও ঢুকাইছে, আৰু কালি ধুনীয়াকৈ এই স্বৰ্গৰথ আনি পেলাই লৈ যাব পৰা হৈছে। চাওকচোন কিমানখিনি সুবিধা। কিন্তু সেইখিনি কাম কৰাৰ কাৰণে আকৌ আমি বেয়া। কিয় মানে ৰাস্তা বনাব? মোক কিয় ৰাস্তা লাগে? আমি অত বছৰৰ পৰা মানে আছোঁ, আমাক ৰাস্তা ঘাট নালাগে, তোক কিয় ৰাস্তা ঘাট লাগে? এই ইয়াত কথাবিলাক এনেকুৱা মানে মানুহবিলাকৰ। আৰু সেইটো কাৰণে কি হয় জানেনে, মোৰ হাতৰ পৰা দগৰি মাৰ খায়। ইমানেই কৈছোঁ, দগৰি মাৰ খায়। এই এনেকুৱা ফাল্টু কথা কিছুমান সহ্য কৰিব নোৱাৰাৰ কাৰণে এই জেগাখিনিতে, গম পাইছেনে, এইখিনি জেগাত মই এনেকুৱাকৈ মানে উৰাই ঘূৰাই মানুহ মাৰিছোঁ নহয়, চুচুৰাই তেহেঁতৰ মানে পোকৰৰ ছাল এৰুৱাই দিছোঁ, গম পাইছেনে নাই? ইমানেই কৈছোঁ, পোকৰ বুলিয়ে কৈ দিছোঁ দিয়কচোন, মানে খঙৰ কোবত। গতিকে মতা মাইকী মোৰ হাতৰ পৰা মানে কোনো বাচি যাব পৰা নাই। কিহৰ কাৰণে? 2 নম্বৰী কথা কোৱাৰ কাৰণে, 2 নম্বৰী কথা আলোচনা কৰাৰ কাৰণে। গতিকে সুদাই নেৰোঁ মই ইহঁতক। তেহেঁতেও বুজি পাব যে এই মানুহজনী ক'ৰ হয়, আৰু সেইকাৰণে কুকুৰৰ নিচিনা হৈ থাকিব লাগে, খুৰাখুৰ, গম পাইছে? খুৰাখুৰ হৈ থাকে ৰুণজনৰ ওচৰত। বাহিৰত তহঁতে যিমানেই চিঞৰি বাখৰি কথা নাপাত কিয়, মোৰ ওচৰত সেইবিলাক মই খাতিৰ নকৰোঁ, ডেম কেয়াৰ। গতিকে বহুতখিনি ক'লোঁ, খং উঠি আহিছে। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। সকলোকে জন্মাষ্টমী শুভেচ্ছা দিলোঁ। আৰু আজিও বোলে কালিলৈও, কিন্তু আমাৰ ইয়াত গোপিনীসকলে আজি পাতিছে, কিছুমানে কালিলৈ পাতিছে।
গতিকে মোৰ আজিও হ'ব কালিও হ'ব আজি প্ৰসাদ দি থৈ দিলোঁ কালিও আকৌ ৰাতিপুৱা তেনেকৈ প্ৰসাদ দি থ'ম বোৱাৰীজনীকো বজাৰলৈ পঠাইছোঁ আনিবৰ কাৰণে গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যদি মন যায় ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই